নমস্কাৰ। লগে লগে মই দ্বিতীয় খণ্ড সংস্কৃতি আৰু ইতিহাস বুৰঞ্জী বিষয়ক প্ৰশ্ন 51 নম্বৰৰ পৰা লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো, মহাভাৰতৰ কোনগৰাকী বীৰৰ লগত জয়ন্তীয়া ৰাজ্যৰ প্ৰবাদ জড়িত হৈ আছে? সেইজন হৈছে অৰ্জুন। মহাভাৰতৰ কোনগৰাকী মহাবীৰৰ লগত কছাৰীসকলৰ ৰাজ্য হিড়িম্বা আৰু ৰজাৰ উপাধি হিড়িম্বেশ্বৰ জড়িত? ভীমৰ লগত। ভূঞা শব্দৰ অৰ্থ কি? মাটিৰ মালিক। ছত্ৰবেলুক নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ডেলহাউছিয়ে। এয়া প্ৰশ্ন আপোনালোকৰ আগত আহি আছে, তাৰ পৰা বাছি দিছোঁ মই। 1857 চনত বিদ্ৰোহৰ তৎকালীন কাৰণ কি আছিল? এনফিল্ড ৰাইফলৰ ব্যৱহাৰ আছিল। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত কেতিয়া পৰিছিল? 1858 চনত। পাছৰ প্ৰশ্নলৈ আহিছোঁ। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? বেংগল গেজেট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল? এলেন অক্টেভিয়ান হিউম। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু এই জাতীয় কংগ্ৰেছ গঠন হৈছিল বা প্ৰতিষ্ঠা হৈছিল 1885 চনত। আধুনিক ভাৰতৰ পিতৃ বা নৱজাগৰণৰ পিতৃ বুলি কাক কোৱা হয়? ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাজা ৰামমোহন ৰায়ে। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা হয় 1828 চনত। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কেতিয়া হৈছিল? ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন? স্বামী বিবেকানন্দ, আৰু তেওঁৰ প্ৰকৃত নামটো হৈছে নৰেন্দ্ৰ নাথ দত্ত। এনি বেচাণ্ট কোন আছিল? এনি বেচাণ্ট আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী, আৰু তেওঁ হোম ৰুল লীগৰো অন্যতম হোতা আছিল। বিধৱা বিবাহৰ লগত কোন জড়িত? বিধৱা বিবাহৰ লগত জড়িত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। কৰিম অথবা মৰিম কোনে কৈছিল? মহাত্মা গান্ধীয়ে। হিন্দীত কৈছিল কৰেংগে ইয়া মৰেংগে। মহাত্মা গান্ধীয়ে প্ৰথম অসম কেতিয়া ভ্ৰমণ কৰিছিল? 1921 চনত। 1926 চনত দ্বিতীয়বাৰৰ বাবে আহিছিল। তাৰ পাছৰ প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ। জালিয়ানাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? 1919 চনৰ 23 এপ্ৰিল তাৰিখে হৈছিল। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল? 1920-21 আৰম্ভ হৈছিল আৰু 22 শেষ হৈছিল। আইন অমান্য আন্দোলন 1930 চনত আৰম্ভ হৈছিল, মনত ৰাখিব। স্বৰাজ লাভেই কংগ্ৰেছৰ লক্ষ্য কেতিয়া ঘোষণা হৈছিল? 1920 চনত নাগপুৰত বহা অধিৱেশনত। জালিয়ানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনজন ব্যক্তিয়ে ইংৰাজে দিয়া নাইট উপাধিটো প্ৰত্যাখ্যান কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। এনেকৈও আহিব পাৰে, নাইট উপাধিটো কোনে প্ৰত্যাখ্যান কৰিছিল? তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে বুলি লিখিব। দাণ্ডী যাত্ৰা কোনে কৰিছিল? মহাত্মা গান্ধীয়ে। দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? 1930 চনৰ 12 মাৰ্চ তাৰিখে দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল। আৰু ক'ৰ পৰা কলৈ হৈছিল লিখিবলৈ দিলে আৰৱ মহাসাগৰৰ পৰা দাণ্ডিলৈ হৈছিল। নহয়, সবৰমতী আশ্ৰমৰ পৰা আৰৱ সাগৰৰ দাণ্ডিলৈ হৈছিল। আহিলে মনত। সবৰমতী আশ্ৰমৰ পৰা আৰৱ মহাসাগৰৰ দাণ্ডিলৈ হৈছিল। আৰু মহাত্মা গান্ধীৰ সহযোগী আছিল 78 জন, আৰু সময় লাগিছিল 24 দিন। ঘূৰণীয়া মেজমেল ক'ত হৈছিল? ঘূৰণীয়া মেজমেল লণ্ডনত হৈছিল, আৰু 3বাৰকৈ হৈছিল। 1926 চনত ফুলগুৰি ধেৱাত কোনজন ইংৰাজৰ মৃত্যু হৈছিল? লেফটেনেণ্ট ছিংগাৰৰ। মণিৰাম আৰু পিয়লি বৰুৱাক ক'ত ফাঁচি দিয়া হৈছিল? 1858 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত। ভাৰত ত্যাগ আন্দোলনৰ শ্লোগানটো কি আছিল? কৰেংগে ইয়া মৰেংগে। বংগ বিভাজন কেতিয়া হৈছিল? বংগ বিভাজন 1905 চনত হৈছিল। আহোমে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? 600 বছৰ ৰাজত্ব কৰিছিল। আহোমৰ প্ৰথম ৰজাজন কোন? চাওলুং চুকাফা। চাওলুং চুকাফা আছিলে আহোমৰ প্ৰথম ৰজা। এতিয়া আহিছোঁ চুকাফা দিৱস কেতিয়া পালন কৰে? চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়।
এই দিৱসটোক অসম দিৱস বুলিও কয়। পালন কৰিছিল কাৰণটো কৈ দিছোঁ। পাটকাই পৰ্বত পাৰ হৈ যেতিয়া কৌমাৰ পীঠত ভৰি দিছিল সেই দিনটোৰ স্মৰণত চুকাফা দিৱস পালন কৰে। তাৰপিছত আহিছোঁ লাচিত দিৱস কেতিয়া পালন কৰে? প্ৰতি বছৰৰ 24 নৱেম্বৰ তাৰিখে। শৰাইঘাটৰ ৰণত আহোমৰ বিজয়ৰ স্মৃতিত এই যে শৰাইঘাট লাচিত দিৱসটো পালন কৰা হয়। আৰু 400 বছৰীয়া জন্ম জয়ন্তীটো ক'ত পালন কৰিছিল? আমাৰ চৰকাৰে যে কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2022 চনত দিল্লীত কৰিছিল আৰু 3 দিনীয়াকৈ অসমত কৰিছিল 23, 24, 25। গুৱাহাটীস্থিত লাচিতৰ মূৰ্তিটোৰ উচ্চতা কিমান? 150 ফুট, 150। এতিয়া যে বনাইছে। লোককল্যাণ দিৱস কাৰ স্মৃতিত পালন কৰা হয়? লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত। তাৰিখটো আহিব পাৰে 5 আগষ্ট, কাৰণ এইটো পৰীক্ষাৰ আগত পৰিছে, আপোনালোকে ভালকৈ মনত ৰাখিব। লোককল্যাণ দিৱস। সেনা দিৱস কেতিয়া পালন কৰে? সেনা দিৱস 15 জানুৱাৰী তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। আমাৰ 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস, তাৰ আগদিনা 25 জানুৱাৰী মনত ৰাখিব। শ্বহীদ দিৱস 30 জানুৱাৰী তাৰিখে পালন কৰা হয়। মেডাম মেফি 31 জানুৱাৰী তাৰিখে পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ তাৰিখে। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস 12 জুন তাৰিখে। মূলা গাভৰু কাৰ পত্নী আছিল? ফাচেং নুং বৰগোহাঁইৰ পত্নী আছিল। চুকাফাৰ মৃত্যু কেতিয়া হৈছিল? 1268 খ্ৰীষ্টাব্দত। কামৰূপৰ বিষয়ে লিখা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি আছিল? CU কি? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ভাস্কৰ বৰ্মন। তেওঁৰ ৰাজত্ব কাল আছিল 600 পৰা 650। হিউৱেন চাং কেতিয়া অসমলৈ আহিছিল? হিউৱেন চাং ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত অসমলৈ আহিছিল। ইতিমধ্যে আপোনালোকৰ 50টি প্ৰশ্ন সম্পূৰ্ণ হৈছে। আশা কৰিম আপোনালোকে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বহুকেইখন প্ৰশ্নৰ পৰা বাছিহে উত্তৰখিনি দিয়া হৈছে। ধন্যবাদ।